নমস্কাৰ সকলোকে মই জবা আৰু মই আজি আপোনালোকক ক'বলৈ আহিছোঁ আমাৰ বহুতৰে কি হয় গেছৰ সমস্যা কিছুমানত আমি সকলোৱে ভুগি থাকোঁ কোনো এটা বস্তু খাওঁ বুলি খাব নোৱাৰোঁ বা বিভিন্ন ধৰণৰ প্ৰব্লেমত মানে কিবা এটা খাব ইচ্ছা গ'লেও এই গেছ হ'ব সেনেকুৱা ধৰণৰ হৈ পিনে আমি গেছৰ সমস্যাৰ কাৰণে বিভিন্ন বস্তু মানে এভইড কৰি থাকিব লগা হয় ঠিক তেনেকৈ আপোনালোকেও যদি বিভিন্ন ধৰণৰ মানে গেছৰ সমস্যাত ভুগি আছে তেনেহ'লে আপোনালোকে আমাৰ মডিকেয়াৰৰ যিটো অমৃত শক্তি আছে এইটো সম্পূৰ্ণ নেচাৰেলভাৱে বনোৱা ইয়াতে কৰ্পূৰ অজৱাইন তেনেকৈ দি পিনে বনোৱা হৈছে এই অমৃত শক্তিটো আপোনালোকে ডেইলি এটাকে ব্যৱহাৰ কৰিব পাৰে যাৰ একেবাৰে অলপ কম গেছ আছে তেওঁলোকে এটাকে ব্যৱহাৰ কৰিলে হ'ব আৰু যাৰ অলপ গেছটো বেছি আছে তেওঁলোকে এটা ৰাতিপুৱা আৰু এটা ৰাতি তেনেকৈ দুটাকে যদি ব্যৱহাৰ কৰে তেওঁলোকৰ গেছৰ সমস্যাটো একেবাৰে নোহোৱা হৈ যাব আৰু কিছুমানৰ কি হয় গেছৰ লগতে কনষ্টিপেশ্যনৰ প্ৰব্লেম থাকে যদিহে আপোনালোকৰো গেছৰ লগতে কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে আপোনালোকে অমৃত শক্তিটোৰ লগত আমাৰ যিটো ত্ৰিফলা টেবলেট আছে এইটো আপোনালোকে ৰাতি এটাকে ব্যৱহাৰ কৰি চাব পাৰে ইয়াৰ পৰা আপুনি সম্পূৰ্ণ সুফল পাব আপোনাৰ যিটো গেছৰ আৰু কনষ্টিপেশ্যনৰ সমস্যা আছে সেইটো একেবাৰে নোহোৱা হৈ যাব আৰু যদি আপোনালোকে এই প্ৰডাক্টখিনিৰ বিষয়ে আৰু ডিটেইলছ জানিব বিচাৰে তেনেহ'লে মোক ইনবক্স কৰিব পাৰিব থেংক ইউ